হয় আচলতে মৰঙী প্ৰেছ ক্লাবৰ উদ্যোগত আৰু ছ'চিয়েল ডেভেলপমেণ্ট ফৰাম মৰঙী মহাবিদ্যালয়ৰ সহযোগত যোৱা 17 আৰু 18 ফেব্ৰুৱাৰীত আমি দুদিনীয়া কাৰ্যসূচীৰে সাংবাদিকতাৰ কৰ্মশালা কিছু ছাত্ৰ ছাত্ৰীক প্ৰদান কৰিলোঁ। দুজনকৈ সমল ব্যক্তি আহিছিলে। আমাৰ অসম কাকতৰ উপসম্পাদক ৰবীন ভূঞা ডাঙৰীয়াই ছপা মাধ্যমৰ ওপৰত তেওঁ প্ৰশিক্ষণ প্ৰদান কৰিলে আৰু তাৰ পিছতে প্ৰতিদিন টাইমৰ জ্যেষ্ঠ সাংবাদিক জিতুল দত্ত ডাঙৰীয়াই যোৱাকালি যি বৈদ্যুতিন মাধ্যমৰ ক্ষেত্ৰত কৰ্মশালা প্ৰদান কৰিলে আৰু আজি সামৰণি অনুষ্ঠানৰ লগতে আমাৰ মৰঙী প্ৰেছ ক্লাবৰ প্ৰাক্তন সম্পাদক প্ৰিয়ংদীপ কাকতিয়ে ইতিমধ্যে সাংবাদিকতাৰ পৰা আঁতৰি অন্য এক যাত্ৰাত ভৰি থৈছে। গতিকে তেখেতকো আমি বিদায় সম্বৰ্ধনা অনুষ্ঠান আজি অনুষ্ঠিত কৰিলোঁ। যথেষ্ট বৌদ্ধিক মহলৰ মৰঙী অঞ্চলৰ যথেষ্ট বিশিষ্ট লোক ইয়াত উপস্থিত হৈছিলে। ইয়াৰ উপৰিও চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ ডেৰথৰৰ অধ্যক্ষ ডক্টৰ দীপক বৰা ডাঙৰীয়া, মৰঙী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মামণি মহন্ত ডাঙৰীয়ানিকে ধৰি এই মৰঙী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অৱসৰপ্ৰাপ্ত অধ্যক্ষ তপন চন্দ্ৰ বৰদলৈ উপস্থিত থাকি আমাক যথেষ্ট উৎসাহিত কৰিলে আৰু মৰঙী অঞ্চলৰ বৌদ্ধিক জগতৰ বিভিন্ন ক্ষেত্ৰত জড়িত, সমাজ জীৱনৰ লগত জড়িত লোকসকল আজি উপস্থিত থাকে। গতিকে আমি সকলোকে ধন্যবাদ জনাইছোঁ আৰু প্ৰিয়ংদীপ কাকতিক আমি মৰঙী প্ৰেছ ক্লাবৰ পৰা যদিও আনুষ্ঠানিকভাৱে বা সাংবিধানিক নীতি নিয়মৰ গণ্ডিৰ ভিতৰত থাকি পেলাই আমি বিদায় জনাব লগা হৈছে যদিও তেখেতৰ দিহা পৰামৰ্শ মৰঙী প্ৰেছ ক্লাবে সদায় কামনা কৰিব আৰু তেখেতে যিখিনি মৰঙী প্ৰেছ ক্লাবক গতিশীল কৰি থৈ গৈছে তাৰ বাবে আমি সদায় তেওঁৰ কথা স্মৃতি পটত জিলিকি থাকিব। হয়, সাংবাদিকতাৰ ক্ষেত্ৰখনত জড়িত হৈ থকা বহু বছৰেই হ'ল। প্ৰায় 27টা বৰ্ষত আমি আচলতে মফচলীয় সাংবাদিক হিচাপে সেৱা আগবঢ়াই আহিছিলোঁ আৰু সাংবাদিকতাৰ এই যাত্ৰাপথত আমি কাম কৰি গৈ থাকোঁতে আমি মৰঙী প্ৰেছ ক্লাবৰ সৈতে আমি জড়িত হৈ পৰিছিলোঁ আৰু সুদীৰ্ঘ সময়ৰ সম্পাদকৰ দৰে গধুৰ দায়িত্বটো আমি আছিলোঁ আৰু এই যোৱা বিগত সময়ছোৱাত আচলতে মৰঙী প্ৰেছ ক্লাবে মৰঙীৰ সমাজ জীৱনৰ সৈতে একাত্ম হৈ প্ৰত্যেকগৰাকী সাংবাদিকে মাটি আৰু মানুহৰ সম্পৰ্কৰে বান্ধ খাই আমি কাম কৰি গৈছিলোঁ আৰু যোৱা বিগত সময়ছোৱাত কাম কৰি যোৱাৰ সময়ছোৱাতেই ইতিমধ্যে আমি আচলতে এই সাংবাদিকতাৰ পটভূমিটোৰ ওপৰত ভিত্তি কৰি আমি দেখিবলৈ পাইছিলোঁ যে আমি সাংবাদিকতাৰ ক্ষেত্ৰখনৰ জৰিয়তে আমি সমাজৰ শোষিত, বঞ্চিত, অৱহেলিত লোকসকলৰ সমস্যাবিলাক আমি দাঙি ধৰিব পাৰোঁ। আমি সংবাদ পত্ৰই হওক বা বৈদ্যুতিন মাধ্যমৰ জৰিয়তে সংশ্লিষ্ট কৰ্তৃপক্ষৰ দৃষ্টিগোচৰহে কৰিব পাৰোঁ। কিন্তু এই সমস্যাবিলাক আমি আচলতে পোনপটীয়াভাৱে প্ৰত্যক্ষভাৱে সমাধানৰ বাবে কাম কৰিব পৰাৰ অন্যতম মাধ্যমটো হ'ল ৰাজনৈতিক মাধ্যম। গতিকে ৰাজনীতিৰ জৰিয়তে আচলতে সমাজখনক অনন্য মাত্ৰা প্ৰদান কৰাৰ লগতে সমাজখনৰ সমস্যাবিলাক আমি আচলতে মূল্যবোধৰ আদৰ্শেৰে যাতে কাম কৰি এই মানুহৰ অভাৱ অভিযোগসমূহ নিষ্পত্তি কৰিবৰ কাৰণে এই সকলোবিলাক কাম অতি আন্তৰিকতা আৰু দায়বদ্ধ সহকাৰে আমি যাতে কাম কৰি যাব পাৰোঁ তাৰ বাবে ইতিমধ্যে আমি এটা ভাৰতীয় জনতা পাৰ্টীৰ দৰে এটা ৰাজনৈতিক দলত আমি সদস্যপদ গ্ৰহণ কৰিছোঁ আৰু সেয়েহে আচলতে আজি মৰঙীৰ প্ৰেছ ক্লাবৰ উদ্যোগত আৰু সামাজিক উন্নয়ন ফৰাম এই দুয়োটা সংগঠনৰ উদ্যোগত আৰু বিশেষকৈ মৰঙী সমাজ জীৱনৰ সৈতে জড়িত হৈ থকা বিভিন্ন দল সংগঠন আৰু নাগৰিক সমাজে আমাক আচলতে আজি বিপুলভাৱে সম্বৰ্ধনা জনালে আৰু অনাগত যাত্ৰা পথৰ বাবে আমাক শুভেচ্ছাও প্ৰদান কৰিলে। গতিকে মৰঙীৰ সমাজ জীৱন আৰু মৰঙীৰ প্ৰেছ ক্লাবেই হওক, সামাজিক উন্নয়ন ফৰামৰ দৰে আচলতে মাটি আৰু মানুহৰ সম্পৰ্কৰে বান্ধ খাই থকা এনেবিলাক অনুষ্ঠানৰ এই যি প্ৰেৰণা, এই প্ৰেৰণাই আমাক নিশ্চিতভাৱে প্ৰেৰিত কৰিলে অনাগত সময়ত মানুহৰ বাবে অধিক দায়বদ্ধতাৰে কাম কৰি যাবৰ কাৰণে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।